চৰকাৰী শৌচালয়ত নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, আপোনালোকে এতিয়াও শৌচালয়ৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অনলাইনত এপ্লাই কৰিছে আৰু আপোনালোকে ভেৰিফিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী শৌচালয়ৰ কাৰণে ভেৰিফিকেশ্যন কৰিব লাগিব, ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু তাৰ লগত কি কি ডকুমেণ্ট জমা কৰিব লাগিব, ফৰ্মটো ক'ত জমা কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। চৰকাৰী শৌচালয়ৰ ভেৰিফিকেশ্যন যিসকলে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছিল, এতিয়ালৈকে শৌচালয়ৰ পইচাটো লাভ কৰা নাই, সেইসকলে আজি শৌচালয়ৰ কাৰণে ভেৰিফিকেশ্যন কৰক। এতিয়া আপোনালোকে চৰকাৰী শৌচালয়ৰ কাৰণে কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব জানি লওক। ফাৰ্ষ্ট কিন্তু এটা ভেৰিফিকেশ্যন ফৰ্ম ল'ব লাগিব। এতিয়া আপোনালোকে চৰকাৰী শৌচালয়ৰ ভেৰিফিকেশ্যন ফৰ্মটো ক'ত পাব সেইটোও আপোনালোকক দেখুৱাই দি আছোঁ, আৰু আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো প্ৰচেছো দেখুৱাই দি আছোঁ, জানি লওক। এইটো হৈছে কিন্তু চৰকাৰী শৌচালয়ৰ ভেৰিফিকেশ্যন ফৰ্ম। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰিব লাগিব। আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট সেইটো জানি লওক। ফাৰ্ষ্ট চাব, ইয়াত আছে ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ব্লকৰ নাম আছে, ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ GP নাম আছে বা যিটো আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম আছে, 3 নম্বৰত যিটো আপোনাৰ গাঁও পঞ্চায়তৰ নাম আছে, ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো বহাই দিব। তাৰপিছত দিয়া আছে ভিলেজৰ নাম, ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম আছে, আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব হবিচনৰ নাম, বা আপোনালোকে যিটো আপোনাৰ হবিচনৰ নাম আছে, ইয়াত আপোনাৰ হবিচনৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব বেনিফিচিয়াৰী ফুল নাম, ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ানৰ নাম আছে, ইয়াত আপোনাৰ গাৰ্জিয়ানৰ নামটো বহাই দিব। তাৰপিছত যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, যিটো আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে ইয়াত আপোনাৰ এপ্লিকেশ্যন ID নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, মেল নে ফিমেল, সেইটো ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনাৰ মোবাইল নম্বৰ আছে, ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। আৰু ইয়াত আপোনালোকে যিমান তাৰিখে ফৰ্মটো জমা দিব, ইয়াত আপোনালোকে ডেটটো বহাই দিব। ইয়াত চাব চিৰিয়েল নম্বৰ দিয়া আছে, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে BPL হাউচ হ'ল, যিহেতু BPLবিলাকে পইচাবোৰ লাভ কৰিব, সেইকাৰণে ইয়াত চাব ইয়েছ নো অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত ইয়েছত টিপ পাই দিব যে মই BPL হাউচ হ'ল হয়, মোৰ টয়লেট নাই, মই টয়লেটটো পাব লাগে। এতিয়া আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে ইয়াত আৰু ছিগনেচাৰ কৰিব নালাগে। অলপমান তলত আহি যাব, ইয়াত চাব দুটা অপশ্যন দিয়া আছে। 1 নম্বৰত চোন আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টে কৰিব, আৰু 2 নম্বৰত আপোনাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী কৰিব, আৰু ইয়াত কৰিব আপোনাৰ ছুপাৰভাইজাৰ। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে যেতিয়া আপোনালোকে এপ্লাই কৰিছিল যিটো আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে, ইয়াৰ লগত জেৰক্স কৰি দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনালোকে সকলো জেৰক্স কৰি যিটো আপোনালোকৰ পঞ্চায়ত আছে তাত জমা কৰিব লাগিব। দিয়ে কিন্তু আপোনালোকৰ নামটো ভেৰিফিকেশ্যন কৰিব। তাৰপিছত কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিব। যিসকলে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে, এতিয়ালৈকে পইচাটো লাভ কৰা নাই, সেইসকলে আজিয়ে এনেকুৱাকৈ ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। আপোনালোকে আজিয়ে টয়লেটৰ কাৰণে এনেকুৱাকৈ ভেৰিফিকেশ্যন কৰি ৰাখি দিয়ক।